5 বছৰৰ পাছত আজি ন্যায় পালে লখিমপুৰৰ এগৰাকী 12 বছৰীয়া কন্যানী লালু কুটুনিজানৰ ৰামগড় নামৰ এটা লম্পদৰ হাতত 2019 চনতে ধৰ্ষণৰ বলি হৈছিল কন্যানীজনী। দুখীজনৰ নাম হ'ল ৰামগড়। তেওঁ লালুক থানাৰ অন্তৰ্গত এজন ব্যক্তি টুনিজান বৰবালে। আৰু সেই ব্যক্তিজনে এগৰাকী নাবালিকাক প্ৰথমতে ধৰ্ষণ কৰিলে। ধৰ্ষণ কৰাৰ পাছত তেওঁ সেই ছোৱালীগৰাকীক নাবালিকাগৰাকীক চুমা খৰচ চলেৰে উঠত উঠখন তেওঁ কামুৰি ছিঙি দিছিলে। এই লম্পটটোক আজি পক্সো আইনৰ ভিত্তিত দুটাকৈ ধাৰাত দোষী সাব্যস্ত কৰে লখিমপুৰ আদালতে। দুখন আইনৰ দুটা ধাৰাত তেওঁক দোষী হিচাপে প্ৰমাণ পায়। তেওঁক আজি দুটা ধাৰাত তেওঁক দোষী হিচাপে কাৰাদণ্ডৰে দণ্ডিত কৰিছে। গতিকে সেই ধাৰাটো হ'ল 326 উঠত কামুৰি ছিঙি দিয়াটো, আৰু বাকী যি তেওঁ ধৰ্ষণ কৰিছিলে সেই ধৰ্ষণটো তেওঁ যিহেতু নাবালিকা আছিলে, নাবালিকা হিচাপে প্ৰমাণ হোৱাৰ কাৰণে তেওঁক পক্সো আইনৰ ধাৰা 6 মতেৰে তেওঁক কাৰাদণ্ড বিহা হৈছে। দোষীকেইটা 15,000 টকাৰ জৰিমনাৰ লগতে 20 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। প্ৰথম যিটো ধাৰা হ'ল সেইটো পক্সো আইনৰ 6 নম্বৰ ধাৰা। এই 6 নম্বৰ ধাৰাত তেওঁ গোচৰ কৰা বুলি প্ৰমাণ হৈছে, আৰু প্ৰমাণ হোৱাৰ কাৰণে তেওঁক আজি মাননীয় আদালতে 20 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে, আৰু লগতে 15,000 টকাৰ এটা জৰিমনা দিবলৈ তেওঁক কোৱা হৈছে। আৰু সেই জৰিমনাৰ টকা তেওঁ অনাদায়ে অন্য 5 মাহ তেওঁ কাৰাদণ্ড খাটিব লাগিব। তাৰ উপৰিও অন্য এটা ধাৰা হ'ল এইটো ভাৰতীয় দণ্ডবিধি আইনৰ 326 ধাৰা। সেই 26 ধাৰা মতেও তেওঁক দোষী হিচাপে প্ৰমাণ পোৱা গৈছে, আৰু সেই ধাৰাত তেওঁক 3 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 5,000 টকাৰ জৰিমনা তেওঁক বিহিবলৈ হুকুম কৰা হৈছে, আৰু সেই টকা অনাদায়ে তেওঁক অতিৰিক্তভাৱে 3 মাহৰ আকৌ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। এনে অপৰাধমূলক কাৰ্যৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে। ওচৰৰ ৰায়দানে এটা মানুহলৈ আমাৰ সমাজৰ প্ৰতি এটা বাৰ্তা প্ৰেৰণ কৰিছে যে আমাৰ সমাজত যি ধৰণৰ এনে নাবালিকাৰ প্ৰতি যিবিলাক যৌন অত্যাচাৰ্যৰ যিবিলাক ঘটনা হৈ আছে, এইবিলাক যাতে নহয়, এইটোৱে এটা সুন্দৰ উদাহৰণ। আৰু এইবিলাক যদি কোনোবাই কৰে তেতিয়াহ'লে আদালতত প্ৰমাণ হ'লে এনেধৰণৰ দোষী পোৱাৰ ব্যৱস্থা আছে, আৰু কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ব্যৱস্থা আছে। ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।